হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এই চেনেলটোলৈ মই তোমালোকক সুজিত দাদাই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজলৈ বহুত ষ্টুডেণ্টৰ ডাউট আছিলে যে যিসকল ছায়েন্স ষ্টুডেণ্ট আজিৰ ভিডিঅ'টো আৰম্ভণিতে কৈ থওঁ ছায়েন্স ষ্টুডেণ্টসকলে চাবা যিসকলে ছায়েন্স ষ্টুডেণ্ট হৈ ইংলিছ অসমীয়াটো কেনেকৈ মেনেজ কৰিম কাৰণ আমাৰ যিসকল ছায়েন্সৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে সমস্যা হৈ যায় মই ছিৰিয়াছ ষ্টুডেণ্টৰ কথা কৈছোঁ হা কোনো যদি ছিৰিয়াছ ষ্টুডেণ্ট নহয় তেওঁলোকে এনেও নপঢ়ে কিন্তু যিসকল ছিৰিয়াছ ষ্টুডেণ্ট তেওঁলোকে আমি বেছিকৈ কি পঢ়ি থাকোঁ মেথছ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ষ্টেটিষ্টিক এইবিলাক ছাবজেক্ট পঢ়ি থাকোঁতেই আমাৰ সময়টো গুচি যায় আমি অসমীয়া আৰু ইংৰাজীত সময় দিবই নোৱাৰোঁ কিন্তু ক্লাছ 12ত অহাৰ লগে লগে আমাৰ ব'ৰ্ড এক্সামৰ পাৰ্চেণ্টেজটো লাগিবই আমাক ব'ৰ্ড এক্সাম ভাল কৰিবই লাগিব আমি যিমানেই এণ্ট্ৰেঞ্চ নিদিওঁ বাট ব'ৰ্ড এক্সামততো পাৰ্চেণ্টেজ এটা আমাক লাগিবই যেনেকৈ মোৰ আজিৰ ভিডিঅ'টো কিয় চাব লাগে কাৰণ মই জানো কেনেকৈ ব'ৰ্ড আৰু এণ্ট্ৰেঞ্চ দুইটা মেনেজ কৰিব লাগে ঠিক আছে মই নিজে ব'ৰ্ডত 94% পাইছিলোঁ হাই ছেকেণ্ডেৰীত 94% আজিৰ পৰা 8 বছৰ আগতে 2017 চনত 98 কেমেষ্ট্ৰি মেথছত 99 হায়েষ্ট ফিজিক্সত 96 তাৰ লগতে মই অসমীয়া ইংলিছতো ভাল মাৰ্কছ পাইছোঁ সেইটো কাৰণে পাৰ্চেণ্টেজ বাঢ়িলে তাৰ লগতে মই এণ্ট্ৰেঞ্চতো ফাৰ্ষ্ট এটেম্পটতে ক্ৰেক কৰিলোঁ JEE মেইনছ মোৰ টাৰ্গেট আছিলে যিটো টাৰ্গেট কৰিছোঁ সেইটোৱে পাইছোঁ তো অসমীয়া ইংলিছ মই এনি টাইম পঢ়ি নাথাকোঁ ঠিক আছে মই যেনেকৈ সদায় এটা এটা ছাবজেক্ট পঢ়িব কওঁ তোমালোক অসমীয়া ইংলিছ কিন্তু মই সদায় নপঢ়োঁ কেতিয়াবা পঢ়োঁ এতিয়া কোনদিনা পঢ়ি আমি এটা ব'ৰ্ডত ভাল পাৰ্চেণ্টেজ ল'ব পাৰিম ছায়েন্সৰ ষ্টুডেণ্টৰ কাৰণে আৰু কেইটামান এক্সট্ৰা টিপছ দিম তোমালোকক ভিডিঅ'টো শেষলৈকে চাবা আহাচোন আমি ষ্টাৰ্ট কৰোঁ পোনপ্ৰথমে আমি আজি ইংলিছৰ কথা ক'ম ইংলিছ কেনেকৈ পঢ়িব লাগে ইংলিছ কেনেকৈ পঢ়িব লাগে জনাৰ আগতে আমি তাৰ চিলেবাছটো জানি লওঁ ঠিক আছে বহুতে হয়তো ভিডিঅ'টো টাইটেলটো দেখিও ক্লিক নকৰিব ছায়েন্সৰ ষ্টুডেণ্ট আমি ইংলিছ অসমীয়া সিমান বেয়া পাওঁ মানে কাৰণ আমাক সেইবিলাক ছাবজেক্ট পঢ়ি থাকোঁতেই টাইম যায় কিন্তু তোমালোকে অকণমান ধৈৰ্য ধৰি 10-15 মিনিট চাবা ইমান বেছি তেতিয়া কষ্ট নকৰিলেও হ'ব মোৰ আইডিয়া মতে চলা এতিয়া চোৱা প্ৰথম আমি চিলেবাছটো চাব লাগিব তাৰ আগতে মই এটা বস্তু আমি আইডিয়া এটা লৈ থওঁ আহাচোন এতিয়া ধৰা চলি আছে জুলাই মাহটো শেষ হ'ব হ'ল আগষ্ট ধৰিলোঁ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত ধৰা তোমালোকৰ হাই ছেকেণ্ডেৰী এক্সাম হৈ যাব কিমান মাহ 1 2 3 4 5 6 7 মাহ মই 6 মাহে ধৰিলোঁ ফেব্ৰুৱাৰীটো কাটি দিছোঁ তো আমাৰ হাতত 6 মাহ সময় আছে এই 6 মাহত আমি কেনেকৈ পঢ়িম ইংলিছটো কাৰণ এতিয়াৰ পৰা আমি ব'ৰ্ডৰ কাৰণে ভালকৈ পঢ়া আৰম্ভ কৰিব লাগিব আৰু তো তাৰ কাৰণে আমি চিলেবাছটো জানি লওঁ আহাচোন ফাৰ্ষ্ট অফ অল মই প্ৰ'জ পাৰ্টখিনিৰ পৰা কৈছোঁ চোৱা 45 মাৰ্কছ তাৰ ভিতৰত 30 মাৰ্কছ ক'ৰ পৰা আহিব তোমালোকৰ 30 মাৰ্কছ আহিব ফ্লেমিংগো ঠিক আছে মোৰ ইমান ইংলিছ মনত নাই তো ছাবজেক্ট চেপ্টাৰকেইটাই পাহৰিলোঁ ইমান চিৰিয়াছলি পঢ়াই নাছিলোঁ তো চোৱা প্ৰ'জ পাৰ্টৰ পৰা 1 2 3 4 5টা কি আহিব প্ৰ'জ পাৰ্টৰ অ'কে পয়েট্ৰি পাৰ্টৰ পৰা 4টা ঠিক আছে টোটেল 30 মাৰ্কছ তাত আহিব তো তাৰমানে মই কি গম পালোঁ প্ৰ'জ পাৰ্টৰ পৰা আহিব 5টা আৰু পয়েট্ৰি পাৰ্টৰ পৰা আহিব 4টা এতিয়া আমি কেনেকৈ পঢ়িম চোৱা এনেকুৱাকৈ টাৰ্গেট কৰা যাতে এবাৰ পঢ়া হৈ গ'ল ঠিক আছে প্ৰত্যেক ছানডে এভৰি ছানডে তুমি 2 পৰা 3 ঘণ্টা ইংলিছ পঢ়া 2 পৰা 3 ঘণ্টা অসমীয়া পঢ়া এইকেইটা পঢ়ি যোৱা অলপ পঢ়ি যোৱা আৰু কাৰণ এক্সামত যিহেতু আহিব গতিকে পঢ়ি থাকিব লাগিব আমি যি 2-3 ঘণ্টা পঢ়া কিন্তু ভালকৈ পঢ়িবা যাতে খতম হৈ যায় আজি আমি যিহেতু ইংলিছৰ কথা পাতিম গতিকে ইংলিছ পাৰ্টটো আমি ফ'কাছ কৰিম এইটো ভিডিঅ'ত যদি ভাল ৰেছপন্স দিয়ে মই অসমীয়াৰ কাৰণে আৰু এটা ভিডিঅ' বনাই দিম চোৱা এতিয়া প্ৰ'জৰ 5টা আমাৰ চেপ্টাৰ আছে তো আমি কি কৰিম মই আগষ্টৰ পৰা ধৰিলোঁ মই ধৰিলোঁ এটা মাহত জেনেৰেলি কেইটা সপ্তাহ থাকে 4টা সপ্তাহ মই এটা মাহত 4টা সপ্তাহ বুলিয়ে ধৰিলোঁ তো প্ৰ'জৰ 5টা পাৰ্ট আমি আগষ্টৰ 4টা সপ্তাহত 4টা ছানডে আমি খতম কৰি দিম ঠিক আছে 5টা পাৰ্ট আমি 4টা ছানডেত আমি খতম কৰিবই লাগিব যেনেকৈ নহওক মই যদি চাওঁ আগষ্টত কেইটা ছানডে আছে একচুৱেলি কেইটা ছানডে আছে মই তোমালোকক 1 মিনিট ইয়াতে কেলেণ্ডাৰ আছে নাই মই তোমালোকৰ মেডামৰ মানে নতুন মোবাইলটো লৈছিলোঁ আছে চ' এতিয়া চোৱা আমি আগষ্টত কেইটা ছানডে আছে যদি মই চাওঁ জুলাই আগষ্ট ন আগষ্টৰ তোমালোকৰ 1 2 3 4 5টা আছে ভাগ্য ভাল আগষ্টত 5টা ছানডে আছে তো আগষ্টত 5টা ছানডে আছে আমাৰ তো আগষ্টৰ 5টা ছানডেত মনত ৰাখিবা আগষ্টৰ 5টা ছানডে আমি কি কৰিম 5টা চেপ্টাৰ কিহৰ প্ৰ'জত কি আহিব মই দেখাইছিলোঁ ন অলপ আগতে
এইকেইটা লাষ্ট লেছন, মেমৰিজ অফ ছোটা চাহিব, ল স্প্ৰিং, ইণ্ডিগ' আৰু গোয়িং প্লেচেছ। এদিনত এটাকে চেপ্টাৰ পঢ়া, 2-3 ঘণ্টা যিমান টাইম যায়, 3 ঘণ্টা যায়, 4 ঘণ্টা যায়, সময় যিমান যাওক, খালি এদিনত এটা চেপ্টাৰ খতম কৰি দিয়া। ফাৰ্ষ্ট বুজা ধুনীয়াকৈ, বুজি পেলাই তোমালোকে নোটছ বনোৱা। কাৰোবাক যদি নোটছত হেল্প লাগে মোক ক'বা, মই তোমালোকক প্ৰভাইড কৰিম পূৰা। নোটছ বনোৱা, কুৱেশ্যনবিলাক চোৱা, আগতে অহা কুৱেশ্যনবিলাক, লেটাৰবিলাক চোৱা, চব বস্তু চোৱা। 5টা চেপ্টাৰ 5 দিনত খতম। নেক্সট আমি ছেপ্টেম্বৰত গ'লোঁ। ছেপ্টেম্বৰত মই ধৰিলোঁ 4টা ছানডে আছে ধৰা, আমি মিনিমামটোৱে ধৰি গৈ থাকিম। ছেপ্টেম্বৰৰ 4টা ছানডে আমি কি কৰিম, 4টা পয়েট্ৰি খতম কৰি দিম এদিনত এটাকে আকৌ। ঠিক আছে, ছেপ্টেম্বৰৰ 4 দিনত 4টা। তো তাৰ মানে কি হ'ল, আমি আগষ্ট আৰু ছেপ্টেম্বৰলৈকে আমি কি কৰিলোঁ, প্ৰ'জ আৰু পয়েট্ৰি ফ্ৰম দ্য ফ্লেমিংগ বুক আমি খতম কৰি দিলোঁ। তো কিমান ধুনীয়াকৈ প্লেনটো হৈ গ'ল চোৱা। এদিনত এটা চেপ্টাৰ খতম কৰিবই লাগিব, তাৰ বাবে পঢ়িবা, লিখিবা, বুজিবা, মুখস্থ কৰিবা, গোটেইকেইটা কাম এদিনত, ছানডে। তো 30 নম্বৰৰ কাৰণে আমাৰ খতম এতিয়া কাম। এতিয়া আমি অক্টোবৰত সোমাম। অক্টোবৰ অহাৰ লগে লগে নেক্সট কি হ'ব, ভিষ্টাছ আৰু এখন বুক আছে তোমালোকৰ। তাৰ পৰা কেইটা পাঠ আহিব চোৱা, 1, 2, 3, 4, 5টা পাৰ্ট আহিব তাৰ পৰা কেইটা পাঠ আহিব, 5টা। মই লিখি ল'লোঁ, 5টা পাঠ ক'ৰ পৰা আহিব, ভিষ্টাছ। এতিয়া সোমাল তোমালোকৰ ক'ত, আমি আগষ্ট ছেপ্টেম্বৰত খতম কৰিলোঁ, এইবাৰ অক্টোবৰত আহিলোঁ। তো অক্টোবৰত কেইটা তোমালোকৰ আছে চাওঁচোন। ঠিক আছে, তো এতিয়া যদি মই অক্টোবৰত যাওঁ, অক্টোবৰত আনফৰ্চুনেটলি ছানডে তোমালোকৰ 4টা আছে। অক্টোবৰত 4টা আছে। অক্টোবৰত 4টা ছানডে। তোমালোকে ইয়াৰ প্ৰথম 4টা চেপ্টাৰ খতম কৰা, ফাৰ্ষ্ট 4টা চেপ্টাৰ ভিষ্টাছৰ পৰা। ঠিক আছে, হৈ গ'ল। নেক্সট নৱেম্বৰত যাবা। নৱেম্বৰ ধুনীয়াকৈ মই একদম ওচৰত কেলেণ্ডাৰ উলিয়াই লৈছোঁ। নৱেম্বৰত তোমালোকৰ 5টা ছানডে আছে। তো নৱেম্বৰৰ এটা ছানডে কি কৰিবা, নৱেম্বৰৰ ফাৰ্ষ্ট ছানডেটোত ইয়াৰ 5 নম্বৰ চেপ্টাৰটো কমপ্লিট কৰি দিয়া। 5 নম্বৰ চেপ্টাৰ, তাৰমানে মই মোটামুটি যদি কৈ থওঁ তোমালোকৰ অক্টোবৰলৈকে, কাৰণ নৱেম্বৰ এটা ছানডেহে ইউজ হৈছে, তো আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ 3 মাহত তোমালোকৰ 45 মাৰ্কছৰ কাম খতম। কিতাপৰ কাম 3 মাহত খতম। নেক্সট আমি কি কৰিম, গ্ৰামাৰ আৰু ৰিটেন পাৰ্টটোত যাম। এতিয়া চোৱা কি কৰিম আমি, গ্ৰামাৰটো গোটেই সোপা তোমালোকে বুজি কৰি থাকিব নালাগে। তো তোমালোকে কি কৰিবা, নৱেম্বৰত বাকী 4টা ছানডে থাকিব ন, বাকী 4টা ছানডে থাকিব, কাৰণ গ্ৰামাৰ ৰুলবিলাক তোমালোকে চবেই জানা। তো কাৰোবাৰ যদি এতিয়াও মনত নাই, নৱেম্বৰত কি কৰিবা চাবা, মনত ৰাখিবা। কোনোবাই যদি লিখি ৰাখা বস্তুখিনি লিখি ৰাখিবা প্লেনটো। নৱেম্বৰৰ এটা ছানডে কি কৰিবা, এই যিমানকেইটা টপিক আছে গ্ৰামাৰৰ, নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপজিশ্যন, ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স, এই টপিককেইটাৰ বেছিক ৰুলখিনি এবাৰ ৰিভাইজ কৰি দিবা। ঠিক আছে, বেছিক ৰুলখিনি ৰিভাইজ কৰি দিলোঁ। বাকী 3টা ছানডে কি কৰিবা, এই যিমানখিনি এইখিনি আছে ইয়াৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে যিমান পাৰি প্ৰেক্টিছ কৰিবা। ঠিক আছে, যিমান পাৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট পাৰ্ট থাকিল ৰিটেনখিনি। তো নৱেম্বৰৰ ভিতৰত আমাৰ গ্ৰামাৰ, প্ৰ'জ, পয়েট্ৰি, ভিষ্টাছ চব খতম। তাৰপিছত ৰিটেনখিনি থাকিলে ডিচেম্বৰত আহিলোঁ আমি। তো কি কৰিম আমি ডিচেম্বৰত চোৱা, ডিচেম্বৰত মই ধৰিলোঁ 4টা ছানডে আছে। এটা ছানডে, 2টা ছানডে, 3টা ছানডে, 4টা ছানডে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ মই ধৰি লৈছোঁ। তাৰপিছত আমি কি কৰিম চোৱা, ৰাইটিং স্কিলত কি আছে, এডভাৰটাইজমেণ্ট। তো এটা ছানডেত তুমি এডভাৰটাইজমেণ্ট খতম কৰা, যিমান আছে পঢ়ি পেলাই। এটা ছানডেত ৰিপৰ্ট খতম কৰা, এটা ছানডেত লেটাৰ, আৰু এটা ছানডেত ধৰা জব এপ্লিকেশ্যন। তো তোমালোকে ৰিটেন পাৰ্টটো কি হ'ব, ৰিটেন পাৰ্টটো ডিচেম্বৰলৈকে খতম হৈ যাব ধুনীয়াকৈ। ৰিটেন পাৰ্টটো ডিচেম্বৰলৈকে তোমালোকৰ ধুনীয়াকৈ খতম হৈ যাব। তাৰপিছত আনচিন পেছেজ চবেই কৰিব পাৰা। তো জানুৱাৰী মাহত বিহুৰ আগলৈকে, মাঘৰ বিহুৰ আগলৈকে তোমালোকে ৰিডিং কম্প্ৰিহেনশ্যনখিনি কৰি খতম কৰি দিবা ধুনীয়াকৈ। ঠিক আছে, চোৱা তোমালোকে যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, মাঘ বিহুলৈকে তোমালোকৰ
ইংলিছ কোৰ্চ খতম, তাৰপিছত আৰু চিন্তা কৰিব নালাগে। তাৰপিছত কেনেকৈ পঢ়িবা? তাৰপিছত হ'লেও যিহেতু এক্সামৰ কাষ চাপিব তেতিয়া মই আকৌ আহিম তোমালোকৰ ওচৰত, তেতিয়া কেনেকৈ ৰিভাইজ কৰিবা ক'ম। তেতিয়া তোমালোকে ৰিভাইজ কৰি থাকিলে হ'ল, সপ্তাহত 2-3 ঘণ্টা দেওবাৰে যিকোনো এটা বস্তু ৰিভাইজ কৰি থাকিবা, ঠিক আছে? তো তেনেকৈ তোমালোকে পঢ়ি যোৱা, ধুনীয়াকৈ কোৰ্চ খতম হৈ যাব। আৰু কাৰোবাক যদি ইংলিছ ছাবজেক্টত এনি হেল্প লাগে, নোটছৰ পৰা আদি কৰি যিকোনো, মই এইটো ছাবজেক্টত স্পেচিয়েলি কাম কৰিম, কাৰণ ছায়েন্সৰ ষ্টুডেণ্টক অলপ এইবিলাক বস্তু দিলে তোমালোকৰ লাভ হয়। গতিকে মই এইখিনি দিম বাৰু, কাৰণ মই চব ছাবজেক্ট পঢ়াব বিচাৰোঁ। মই কেমেষ্ট্ৰিও পঢ়াব পাৰিম, ফিজিক্সো পঢ়াব পাৰিম, মেথছো পঢ়াব পাৰিম, কিন্তু মই জব কৰি আছোঁ ন, চাকৰি এৰি দিব লাগিব। তো বাৰু জব কৰিছোঁ, তো মোৰ হাতত টাইম নাই। তো মই চাই আছোঁ আটাইতকৈ কম টাইমত কি বস্তু দিব পাৰি তোমালোকক, কি বস্তু দি মই সহায় কৰিবলৈ তোমালোকক এনি টাইম মন গৈ থাকে। এতিয়া মই ভিডিঅ' বনাই আছোঁ, 8টাৰ পৰা মোৰ আকৌ লাইভ ক্লাছ আছে। ভিডিঅ'টো হয়তো তোমালোকে বেলেগ এদিনা বেলেগ এটা টাইমত পাবা, বাট এতিয়া টাইম হৈছে 7:51। চ' মোৰ সদায় মন যায় ভিডিঅ' বনাবলৈ বা তোমালোকক ক্লাছ দিবলৈ, বাট মোৰ টাইমৰ অভাৱ, গতিকে বেয়া নাপাবা তাৰ বাবে। আৰু এটা লাষ্টত এটা টিপছ দি থৈছোঁ, মই কি কৰিছিলোঁ, তোমালোকে যিখন কলেজত পঢ়া তাত আৰ্টছ আছে, আৰু আৰ্টছৰ যিকেইজন ভাল চোকা তোমালোকৰ লগৰ ল'ৰা ছোৱালী আৰ্টছৰ মানে ইংলিছৰ কাৰণে, সিহঁতৰ নোটছবিলাক পঢ়িবা, সিহঁতৰ পৰা ল'বা। কাৰণ মই যেতিয়া পঢ়িছিলোঁ আমি ৰামানুজনত, তেতিয়া আৰ্টছৰ ছোৱালী মানুহে বেছি থাকে, মানে তেতিয়া আমাৰ সময়ত যিকেইজনী টপাৰ আছিলে ৰামানুজনত, আৰ্টছৰ ছোৱালী আছিলে। তো মোৰ লগৰ কেইজনীৰ পৰা মই আৰু আমাৰ লগৰ গোটেইকেইটাই আমি নোটছ আনো মানে, তো সেইখিনি আমি পঢ়োঁ ইংলিছ আৰু অসমীয়াৰ বাবে। তো তোমালোকে সেইটো কাম কৰিব পাৰা। ষ্টুডেণ্ট চাই আছা, তোমালোকৰ কাৰণে দুটামান মই গুড নিউজ দি দিওঁ। তোমালোকক ফাৰ্ষ্ট অফ অল হেণ্ড ৰিটেন নোটছ তোমালোকৰ কাৰণে মই আগবঢ়াইছোঁ। এই নোটছখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছে আকাশ ঘোষ দাদা। তেখেতে নিজে হায়াৰ ছেকেণ্ডেৰীত 93% পাবলৈ সক্ষম হৈছিলে, আৰু বৰ্তমান NIT শিলচৰৰ ষ্টুডেণ্ট হয়। আৰু তেওঁ আৰু মই মিলি বেছিকেলি এইখিনি তেখেতেই লিখা হয়, আমি দুইজনৰে মিলি তোমালোকৰ কাৰণে এইখিনি আগবঢ়াইছোঁ। হেণ্ড ৰিটেন নোটছ, হাতেৰে লিখা নোটছ, ধুনীয়াকৈ প্ৰত্যেকটো চেপ্টাৰৰ নোটছ হেণ্ড ৰিটেন পাবা। তাৰোপৰি প্ৰত্যেকটো ডিৰাইভেশ্যন, বৰ্ডৰ কাৰণে যিবিলাক স্পেচিফিক ডেফিনেশ্যন আহে এক্সামত, হাইলাইটেড ফৰ্মুলা, অল ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ থাকিব, এভৰিথিং ক্ৰিস্প এণ্ড টু দ্য পইণ্ট থাকিব, আৰু ডিটেইল নোটছ এভৰিথিং তোমালোকে এই PDFটোত এইখিনিত পাই যাবা। চেপ্টাৰ ৱাইজ থাকিব ধুনীয়াকৈ। তেওঁ আৰু আমি দুইজনেৰে এইখিনি তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। ময়ো নিজে যিহেতু হায়াৰ ছেকেণ্ডেৰীত 94% পাবলৈ সক্ষম হৈছিলোঁ, উইথ ফিজিক্সত 96, আৰু তেখেতে 93% পাইছিলে হায়াৰ ছেকেণ্ডেৰীত। গতিকে এইখিনি তোমালোকৰ কাৰণে আমি বনাইছোঁ। চেম্পল চাব পাৰা, এনেকৈ দুটা চেম্পল দিছোঁ মই, চাৰ্জেছ এণ্ড মেগনেটিজম আৰু ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল। জাষ্ট দুটা চেপ্টাৰৰ সৰু দুটা চেম্পল তোমালোকক আগবঢ়াইছোঁ। এই গোটেইখিনি বৰ্তমান সময়ৰ কাৰণে জাষ্ট 249 ৰুপিজ ৰখা হৈছে। আৰু ইয়াৰ লগতে মই এতিয়া ফ্ৰী দি দিছোঁ, তোমালোকৰ ফ্ৰী ই-বুক পাবা। এইখিনিৰ উপৰিও এক্সট্ৰা ফ্ৰী ই-বুক আৰু মাইণ্ড মেপ পাবা, সহজে বুজিবলৈ, চেপ্টাৰ ৱাইজ প্ৰত্যেকটো চেপ্টাৰ। ছেকেণ্ড কথাটো হ'ল, বহুতে বৰ্ড স্পেচিফিক কুৱেশ্যন বিচাৰি থাকে, বৰ্ডত অহা কুৱেশ্যন আমি ক'ত পাম, এণ্ট্ৰেঞ্চৰ MCQ তোমালোকে চবতে পাই যোৱা, কিন্তু বৰ্ডৰ কাৰণে স্পেচিয়েলি মই কষ্ট কৰি বিচাৰি তোমালোকৰ কাৰণে দুটা PDF বাণ্ডল লৈ আহিছোঁ। কুৱেশ্যন বেংক ক্লাছ 12, এটা চাবা তোমালোকে ক্লাছ 12 ফিজিক্স কুৱেশ্যন বেংক, এটা আছে ক্লাছ 12 মেথছ কুৱেশ্যন বেংক। দুইটাৰ দামো জাষ্ট 249 ৰখা হৈছে। ইয়াতে তোমালোকে কি পাবা, অলমষ্ট 5000+ PYQ, 5000+ PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ল CBSE বৰ্ড, তাৰ লগতে ভাৰতৰ যিমানবিলাক ষ্টেট বৰ্ডৰ আছে, প্ৰত্যেকটো ষ্টেট বৰ্ডৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে। বৰ্ডৰ, অনলি বৰ্ডৰ কাৰণে এইটো বেষ্ট হ'ব তোমালোকক। প্ৰত্যেকটো চেপ্টাৰৰ এইখিনি তোমালোকে পাই যাবা। ক'ত পাবা এইবিলাক বস্তু? মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি লোৱা, যোনটো 5K+ ডাউনলোড আছে উইথ 4.8 ষ্টাৰ ৰেটিং। তাত গৈ ই-বুকত গ'লে এইখিনি পাই যাবা। কাৰোবাৰ যদি দিগদাৰ হয়, মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ ডাইৰেক্ট ক্লিক কৰি বাই কৰি ল'ব পাৰা।